লৰালি দ্য স্মল ৱৰ্ল্ড চাইল্ড কেয়াৰ মিছন গুৰুগৃহ। এই প্ৰকল্পৰ আধাৰত বিভিন্ন কাৰণত প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত শিশুসকলক প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। যদি কোনো শিশুৱে কিবা কাৰণত বিদ্যালয়লৈ যোৱা বন্ধ কৰি দিছে আৰু প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰা নাই, তেন্তে এনে শিশুসকলক এই প্ৰকল্পৰ আধাৰত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হয়। দৰিদ্ৰতা, আৰ্থিকভাৱে পিছপৰা, নিৰক্ষৰ পিতৃ-মাতৃ, পঢ়া-শুনাত মনোযোগ দিব নোৱাৰা, শাৰীৰিক মানসিক অসুস্থতা আদি বিভিন্ন কাৰণত অধিকাংশ শিশুৱে প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হয়। আমাৰ মিছনে যাতে কোনো শিশুৱে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত এনে শিশুক আমাৰ মিছনৰ আধাৰত উপযুক্ত ক্ষেত্ৰ জৰীপৰ জৰিয়তে চিনাক্ত কৰা হ'ব আৰু মানসিক স্বাস্থ্য পৰ্যবেক্ষণ কৰি প্ৰাথমিক শিক্ষা প্ৰদান কৰা হ'ব। মিছন স্নেহতীৰ্থ। আহাৰ, সাজপাৰ, বাসস্থান। সমাজৰ বহু শিশু জীৱন ধাৰণৰ এই তিনিটা মৌলিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত হৈ আহিছে। দৈনন্দিন জীৱনত এই তিনিটা উপাদানৰ অভাৱত ভুগি থকা শিশুসকলৰ বাবে আমাৰ এই মিছন আৰম্ভ কৰা হৈছে। এই মিছনৰ আধাৰত সঠিক অনুসন্ধান আৰু সামাজিক সহযোগিতাৰে উদাৰ সচেতন দায়বদ্ধতাৰে আইনসংগত সকলো বিধি অনুসাৰে সুস্থ পৰিৱেশত অনাথ শিশুসকলক এক সুন্দৰ জীৱন প্ৰদান কৰাৰ ব্যৱস্থা লোৱা হৈছে। এই মিছনৰ জৰিয়তে অনাথ শিশুসকলক খাদ্য, কাপোৰ আৰু বাসস্থানৰ ব্যৱস্থা কৰাৰ লগতে অনাথ শিশুসকলৰ স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। ইয়াত অন্তৰ্ভুক্ত শিশুসকলৰ অনুকূল আৰু আকৰ্ষণীয় কাৰ্যসূচীৰ জৰিয়তে মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰা হ'ব। মিছন চক্ৰবেহু। এই মিছনৰ মূল ভিত্তি হৈছে শিশু শ্ৰম। আমাৰ এই প্ৰকল্পৰ জৰিয়তে সমাজৰ পৰা শিশু শ্ৰমিক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হৈছে। কোনো শিশুৱে কাম কৰা উচিত নহয়। সকলো শিশুৰে শিক্ষাৰ লগতে খেল-ধেমালি, মনোৰঞ্জন অথবা শৈশৱ উপভোগ কৰাৰ অধিকাৰ আছে। শিশু শ্ৰমিকৰ অৰ্থ হ'ল দৰিদ্ৰতা অব্যাহত আছে। শিশু শ্ৰমিক নিৰ্মূল কৰাৰ অৰ্থ হ'ল সকলোৰে বাবে উন্নয়ন আৰু উন্নত সুযোগ প্ৰদান কৰা হৈছে। আমাৰ মিছনে শিশু শ্ৰমিক প্ৰতিৰোধ আৰু বন্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে। শিশু শ্ৰম হ'ল শিশুক শৈশৱৰ পৰা বঞ্চিত কৰা, নিয়মীয়া বিদ্যালয়ত পঢ়াৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰা বা মানসিক, শাৰীৰিক, সামাজিক আৰু নৈতিকভাৱে ক্ষতিকাৰক যিকোনো ধৰণৰ কামৰ জৰিয়তে কৰা এক প্ৰকাৰ শোষণ। মিছন মহাশক্তি। এই মিছনৰ জৰিয়তে শাৰীৰিকভাৱে অক্ষম শিশুসকলৰ বাবে প্ৰয়োজনীয় চাৰ্জিকেল সামগ্ৰী, জটিল ৰোগত আক্ৰান্ত শিশু, জটিল অস্ত্ৰোপচাৰ আৰু গুৰুতৰ দুৰ্ঘটনাত পতিত শিশুসকলক উপযুক্ত চিকিৎসাৰ পৰামৰ্শ, তাৎক্ষণিক চিকিৎসা প্ৰদানত যাৱতীয় সহযোগ কৰি দিয়াৰ লগতে সম্ভৱ ক্ষেত্ৰত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই শক্তিশালী সমাজ গঢ়িবলৈ হ'লে প্ৰতিটো শিশু সুস্থ, সতেজ আৰু ৰোগমুক্ত হৈ থাকিব পাৰিব লাগিব। এই মিছনৰ জৰিয়তে শিশুৰ স্বাস্থ্য উপযোগী কেতবোৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। মিছন গান্ধী।
এই মিছনৰ দ্বাৰা শিশু নিৰ্যাতন, শিশু অপহৰণ, শিশুৰ যৌন নিৰ্যাতন আৰু শিশু হত্যাৰ বিৰুদ্ধে শক্তিশালী ভূমিকা পালন কৰা হয়। শিশু এটা পখিলাৰ দৰে, ফুলৰ দৰে, কিন্তু এনে শিশুক বিভিন্নজনে অপমানিত আৰু বঞ্চিত কৰি আহিছে। মানৱ জাতিৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথাটো হ'ল কিছুমান মানুহে শিশুৰ ওপৰত কৰি অহা অমানৱীয় নিৰ্যাতন আৰু নিষ্ঠুৰতা। শিশু নিৰ্যাতন, শিশুক যৌন নিৰ্যাতন, শিশু অপহৰণ, শিশু হত্যা ইত্যাদিৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে দেশত পৃথক পৃথক আইন প্ৰণয়ন কৰা হৈছে। এনে দুষ্কাৰ্যৰ সৈতে জড়িত ব্যক্তিসকলে আইনী শাস্তিৰ সন্মুখীন হৈছে। আমাৰ মিছনৰ জৰিয়তে এই সামাজিক প্ৰেক্ষাপট গঢ়ি লৈ ইয়াক নিৰ্মূল কৰাৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে। মিছন জীৱন ৰেখা। এই মিছনৰ জৰিয়তে পদপথৰ শিশু, গৃহহীন শিশু আৰু ভিক্ষাৰী শিশুসকলক মানসিক স্বাস্থ্যৰ প্ৰতি সযত্ন কৰি তুলিবলৈ অস্থায়ী স্বাস্থ্যসেৱা কেম্প গঢ়ি তুলি পৰামৰ্শ আৰু সঠিক যত্ন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰ্তজন বা দুখীয়া শিশুৰ বাবে যিসকলে ভাল আহাৰ খাবলৈ নাপায়, এযোৰ কাপোৰৰ অভাৱত থাকে, এই মিছনৰ জৰিয়তে সেই শিশুসকলক খাদ্য সামগ্ৰী আৰু কাপোৰ দান কৰে। এই মিছনৰ অধীনত শিশুৰ প্ৰাথমিক স্বাস্থ্যৰ যত্ন ল'বলৈ বিদ্যালয়, গাঁও পৰিষদ আৰু পৌৰসভা অঞ্চলত সকলো ধৰণৰ শিশুৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ ব্যৱস্থা লোৱা হয়। মিছন লৰালি। এই মিছনৰ দ্বাৰা আমাৰ সংস্থাৰ সৌজন্যত বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা বা দক্ষতা অৰ্জন কৰা শিশুসকলক উৎসাহিত কৰিবলৈ অনুপ্ৰাণিত বৃত্তি, বঁটা, প্ৰমাণপত্ৰ আৰু বিশেষ উপাধি প্ৰদান কৰা হয়। এই মিছনৰ আধাৰত এখন ৰাষ্ট্ৰীয় মঞ্চৰ সৃষ্টি কৰা হৈছে যাতে শিশুসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে আৰু যাতে শিশুসকলে নিজৰ সাফল্য প্ৰকাশ কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খ্যাতি অৰ্জন কৰিব পাৰে। কলা আৰু সাংস্কৃতিক দিশত অথবা ক্ৰীড়া আদিৰ সৈতে জড়িত শিশুসকলক প্ৰতিভাৰ উপযুক্ত অনুসন্ধান আৰু উপযুক্ত দক্ষতা প্ৰদৰ্শনৰ জৰিয়তে এক সুকীয়া সঁহাৰিৰ প্ৰয়োজন। আমাৰ মিছনৰ জৰিয়তে এই ক্ষেত্ৰত সম্ভাৱ্য শিশুসকলক উপযুক্ত প্ৰশিক্ষণ, অনুশীলন আৰু আৰ্থিক সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। আহক লৰালি প্ৰকল্পৰ জৰিয়তে সমাজৰ এনে শৈশৱ অধিকাৰৰ পৰা বঞ্চিত হোৱা শিশুৰ হৈ কিছু সেৱা আগবঢ়াই এখন সুন্দৰ সমাজ গঢ়ো।